জীৱনৰ পাতনি মেলিলে বেহাৰবাৰী আউটপোষ্টৰ দীপজ্যোতি কেওট। হয় বন্ধু বান্ধৱীসকল, দীপজ্যোতি কেওটৰ বিয়া সম্পূৰ্ণ হৈছে আৰু তেওঁক কইনা ঘৰলৈ লৈ আনিছে। সকলোৱে তেওঁক ফটো তুলিছে, সকলোৱে তেওঁৰ লগত ফটো উঠিছে। গতিকে বন্ধু বান্ধৱীসকল, বেহাৰবাৰী আউটপোষ্টৰ সকলো অভিনেতা আৰু অভিনেত্ৰীসকল মোহনৰ বিয়াক লৈ কি ক'লে আহকচোন ভিডিঅ'টো চাওঁ। বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে যদি ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে এটা ৰিকুৱেষ্ট কৰোঁ, আমাৰ চেনেলটো যদি পোনপ্ৰথমবাৰ বাবে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব, কিয়নো আপোনালোকৰ বাবে সদায় এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ লৈ আনো। জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওটৰ কইনাজনীৰ নাম হৈছে বিদিশা ভূঞা আৰু বিদিশা ভূঞা এজনী শিক্ষয়িত্ৰী হয়। গতিকে বন্ধু বান্ধৱীসকল, পলম নকৰি বলক পৰৱৰ্তী ভিডিঅ'টো চাওঁ। লাগিছে বহুত ৰখি আছিলো মোহনৰ বিয়াৰ কাৰণে, আৰু কি যে বিয়া পাতিব সঁচাকে চখ, মানে ভবা নাছিলো কেনেকে ঘপকে ইমান সোনকালে বিয়া পাতিব, মানে দেৰিকে পাতিব বুলি ভাবি আছিলো, কিন্তু মানে অপেক্ষা আছিল কিন্তু তাৰ বিয়াৰ কেতিয়া পাতিব। ঠগিলে ন, এতিয়া সি আচলতে কোনে কাক বেগেনা দিলে গম পোৱা নাই। কোনে কাক বেগেনা দিলে এতিয়াও গম পোৱা নাই। এনেকুৱা বিয়া পাতিবতো ভনী কি হ'ব সুধি আছে। কমল আহিছে কি হ'ল? ভনীৰ লগত বেকাম বেকাম নহয় আৰু এটা সংসাৰ আছে। দুবাৰ সংসাৰ কৰিব নেকি? কেনেকুৱা অনুভৱ, কেনেকুৱা ভাল লাগিছে আৰু অকণমান দেৰিকে নেকি? দেৰিকে মানে আমাৰ ভাল লাগিছে। দিপদাৰ বিয়া সবাই মোহন নহয়, দিপদাৰ ক'ৰবাত শ্বহীদ হ'ল নেকি? শ্বহীদ নহয়, দিপদাৰ আমাৰ মনৰ হেঁপাহ হ'ল। দিপদাক আমি কৈ আছোঁ মোৰ বিয়া 10 বছৰ হৈ গ'ল, এতিয়া দিপদাক সেই কৰি আছিলোঁ। আচলতে বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা আৰু অভিনেত্ৰীসকলেও ভবা নাছিল যে তেওঁ ইমান সোনকালে বিয়া পাতিব। গতিকে বন্ধু বান্ধৱীসকল, এয়াই আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল প্লিজ এটা লাইক কৰি দিব।